নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আজিৰ এডভাৰটাইজমেণ্টটো আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে গতিকে ভিডিঅ'টি চালে গম পাব কি পদ আছে আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে গোটেই ডিটেইলছ এই ভিডিঅ'টিত আলোচনা কৰিম ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি থ'ব এতিয়া ইয়াত মেইনলি দুটা কেটেগৰী পোষ্ট ওলাইছে প্ৰথমটো পোষ্ট হৈছে ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট আৰু দ্বিতীয়টো পোষ্ট হৈছে টেকনিকেল এছিষ্টেণ্ট ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট পোষ্টটোৰ বাবে যিটো দৰমহা হ'ব স্কেলটো 22,000ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 97,000 লগত গ্ৰেড পে থাকিব 9,400 টকা আৰু ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্টৰ তিনিটা পোষ্ট আছে ব্ৰেকআপ ভেকেঞ্চিটো ইয়াত দেখুওৱা আছে আপোনালোকে চাই ল'ব আৰু অনলাইন যোগে আবেদন কৰা প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 7 তাৰিখৰ পৰা অহা 21 মে'লৈকে সময় আছে চ' যিসকলে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব এজ লিমিটটো মেক্সিমাম 40 ইয়াৰ্ছলৈকে সময় দিছে আৰু গভৰ্ণমেণ্ট ৰুলছ অনুযায়ী আপাৰ এজ ৰিলেক্সেবল হ'ব এতিয়া আহিছোঁ কোৱালিফিকেশ্যন যিটো বিচাৰিছে ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্টৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব লগতে ডিপ্ল'মা লাগিব ইন ষ্টেন'গ্ৰাফি আৰু ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব আৰু ইয়াত ষ্টেজবিলাক দিয়া আছে চিলেকশ্যন প্ৰচিডিঅ'ৰ এভৰিথিং দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব তাৰপাছত যিটো এপ্লিকেশ্যন ফি ইয়াত 250 ৰুপিজ ফৰ SC ST আৰু বাকী আদাৰ কেণ্ডিডেটসকলে 500কে পে' কৰিব লাগিব আৰু দ্বিতীয়টো পোষ্ট হৈছে টেকনিকেল এছিষ্টেণ্ট যাৰ অনলাইন যোগে আবেদন কৰাৰ তাৰিখ অহা 14 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 28 মে'লৈকে সময় থাকিব টেকনিকেল এছিষ্টেণ্ট পদটোৰ নাম আৰু 14,000ৰ পৰা বেছিক পে' ষ্টাৰ্ট হ'ব আপ টু 70,000 গ্ৰেড পে' থাকিব 8,700 টকা ইয়াত পোষ্ট এটাই আছে আৰু বয়সৰ সীমা একেই মেক্সিমাম 40 ইয়াৰ্ছ আৰু গভৰ্ণমেণ্ট ৰুলছ অনুযায়ী আপাৰ এজ লিমিটটো ৰিলেক্সেবল হ'ব ইয়াত গ্ৰেজুৱেশ্যন বিচাৰিছে ইন কম্পিউটাৰ এপ্লিকেশ্যন BCA বা যদি কোনোবাই BSc কৰি পেলাই 1 ইয়াৰৰ পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰিছে কম্পিউটাৰত তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু ইয়াত 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু লগতে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো থকাটোও বিচাৰিছে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে অনলাইন যোগে আবেদন কৰিবৰ বাবে www.ghconline.gov.in এই ৱেবছাইটটোত গৈ পেলাই দুটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যোনে যিটোত এলিজিবল হয় গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব এডভাৰটাইজমেণ্ট দুয়োখনে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ